আই দেউৰে বুলনিতে পোহৰে ধেমালি নচানে কিয়ে জিকে মিকাই নচানে কিয়ে জিকে মিকাই আই দেউৰে বুলনিতে পোহৰৰে ধেমালি। নমস্কাৰ। আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। আজি নাৰী দিৱসৰ পবিত্ৰ ক্ষণত সকলো নাৰীলৈকে সন্মান জনাই আজি মই নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে 8 মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত নাৰী দিৱসৰ লক্ষ্য আৰু উদ্দেশ্য বেলেগ বেলেগ দেখা পোৱা যায়। লিংগ বৈষম্য আঁতৰাই সমতাৰ অধিকাৰ প্ৰদান কৰি শোষণৰ পৰা মুক্ত কৰাই হৈছে নাৰী দিৱসৰ মূল লক্ষ্য। আমি যদি নাৰী দিৱসৰ ইতিহাস চাওঁ, ইয়াত নাৰী সংগ্ৰামৰ ইতিহাসেই জড়িত হৈ আছে। 1857 চনত মজুৰি বৈষম্য কৰ্মৰ সময় নিৰ্দিষ্ট কৰাৰ কামত অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাত কাম কৰা নাৰী শ্ৰমিকসকলে কি কৰিছিলে? আন্দোলন কৰিছিলে। আৰু এই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিলে। আৰু 1908 চনত নিউয়ৰ্কৰ নাৰী সংগঠনে আয়োজন কৰা নাৰী সমাৱেশত জাৰ্মান সমাজতান্ত্ৰিক ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিলে। আৰু সেই সভাতেই ক্লাৰে কি কৰিছিলে? প্ৰতি বছৰে 8 মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিছিলে। আৰু সেই প্ৰস্তাৱ অনুসৰি 1911 চনৰ পৰা নাৰীসকলে সম অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়। অৱশেষত 1975 চনৰ 8 মাৰ্চ তাৰিখটো আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰিলে আৰু তাৰ পাছৰ পৰাই প্ৰতি বছৰে 8 মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। বৰ্তমান সময়ত নাৰীসকল পুৰুষৰ সমানেই আগবাঢ়ি আহিছে। অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক সকলো দিশতে আগবাঢ়িছে। তথাপিতো আমি যেন ক'ৰবাত থমকি ৰওঁ। আজি আমাৰ নাৰীয়ে বা আমাৰ সন্তানে কি কৰিব নোৱাৰে? বাহিৰত পঢ়িবলৈ গ'লে আমাৰ চিন্তা, ক'ৰবাত ফুৰিবলৈ গ'লে চিন্তা, ভালে কুশলে ঘৰ পাবহিনে? নাৰী হয় লঞ্চিতা, নাৰী হয় বঞ্চিতা, নাৰী হয় প্ৰেমৰ পুতলা। সেয়েহে ভয় লাগে আমাৰ, ভালে কুশলে তেওঁলোক কেতিয়া ঘৰলৈ উভতি আহিব। সেয়েহে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত আমি সকলো জাগ্ৰত হৈ ওলাই আহিব লাগিব। আৰু চৰকাৰেও আমাৰ এই নাৰীসকলৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। নাৰীসকল অবলা হ'লেও কেতিয়াও দুৰ্বল নহয়। নাৰীসকলৰ হাতেৰেই সন্তান লালিত পালিত হৈ এখন সুস্থ সবল সমাজ গঢ়াত সহায় কৰে। সেয়েহে নাৰীক দ্বিতীয় স্ৰষ্টাৰ ভগৱান হিচাপে অভিহিত কৰা। আমি অকল নাৰী দিৱস পালন কৰিলেই নহ'ব। বৰ্তমান সময়ত নাৰীৰ প্ৰতি থকা যি ধাৰণা, অন্ধবিশ্বাস, কুসংস্কাৰ সেইবিলাক সমাজৰ পৰা আঁতৰ কৰাব লাগিব। আৰু এইবাৰ সকলো মহিয়সী নাৰীলৈ এই নাৰী দিৱসৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।